সাংবাদিক বন্ধু বান্ধৱীসকল আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছো আজিৰ সংবাদমেলৰ প্ৰসংগ জুবিন দাই জুবিন গাৰ্গ ডাঙৰীয়া ঢুকুৱাৰ এমাহতকৈ অধিক সময় হৈ গ'ল কি পৰিস্থিতিৰ মাজতে আমি সময় অতিবাহিত কৰিছো অসমৰ ৰাইজে জুবিন প্ৰেমীসকলে সংগীত প্ৰেমীসকলে কেনেকৈ আগবাঢ়িছে কেনেকৈ জুবিন ক্ষেত্ৰ এটা তীৰ্থক্ষেত্ৰলৈ পৰিণত হৈছে তেখেতৰ সমাধিস্থল আমি সমাধিস্থল শব্দটো ব্যৱহাৰ কৰিবলৈ ভাল নাপাওঁ আমি জুবিন ক্ষেত্ৰ শব্দটো ব্যৱহাৰ কৰিবলৈ ভাল পাওঁ সেইকাৰণে কৈছো জুবিন ক্ষেত্ৰ এটা কেনেকৈ তীৰ্থক্ষেত্ৰত পৰিণত হৈছে কেনেকৈ দৈনিক হাজাৰ হাজাৰ মানুহ তাত উপস্থিত হৈ প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে ভালপোৱা নিবেদন কৰিছে এয়া অসমৰ ৰাইজে দেখিছে আপোনালোকে সংবাদ মাধ্যমে দেখুৱাই আছে তাৰ মাজতে কোনে ৰাজনীতি কৰিছে কেনেকৈ ৰাজনীতি কৰিছে জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ প্ৰসংগটোক কেনেকৈ এটা ৰাজনৈতিক বিষয়লৈ পৰিৱৰ্তন কৰিব খোজা হৈছে কেনেকৈ ইয়াৰ দ্বাৰা ভোটৰ ৰাজনীতি কৰিব খোজা হৈছে কেনেকৈ বিজেপিয়ে কালি আপোনালোকে দেখিলে বিজেপিৰ পতাকা লৈ ন্যায়ৰ যাত্ৰা আৰম্ভ কৰিছে যে বিজেপিয়ে ন্যায় বিচাৰিছে বিজেপিয়ে কাৰ পৰা ন্যায় বিচাৰিছে এই প্ৰশ্নবোৰ ৰাইজৰ মনত আছে আমি এইবোৰ সৰ্বন কৰিব খোজা নাই আমি এটা প্ৰাসংগিক বিষয় কিন্তু গুৰুত্বপূৰ্ণ বিষয় যাৰ সৈতে জনজীৱনৰ সম্পৰ্ক আছে এই কথাখিনি আপোনালোকৰ জৰিয়তে ৰাইজৰ আগত উপস্থাপন কৰিবৰ কাৰণে আজিৰ সংবাদমেলখনৰ আয়োজন কৰিলো আপোনালোকে নিশ্চয় দেখিছে আপোনালোকৰ বহুতে বাতৰি পৰিৱেশন কৰিছে যে যোৱা পৰখি জুবিন ক্ষেত্ৰত কেইজনমান মানুহে জিন্দাবাদ মুৰ্দাবাদ কিছুমান ধ্বনি দিছে স্লোগান দিছে আৰু যেনেকৈ ৰাজপথৰ আন্দোলন হয় তেনেকৈ উত্তেজক বক্তব্য প্ৰদান কৰিছে আৰু এই কথাটোৱে সচেতন মানুহৰ মনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আপোনালোকক ভিডিঅ'টো দেখুৱাও কেইটামান ভিডিঅ' মই আপোনালোকক দেখুৱাও প্ৰথম ভিডিঅ'টো মই আপোনালোকক দেখুৱাও এটো আপোনালোকৰ কেমেৰাত যদি আপোনালোকে ধৰিব পাৰে আপোনালোকৰ ওচৰত আছে এটো আপোনালোকৰ ওচৰত আছে মই এটো নিউজ লাইভত ওলোৱা নিউজ লাইভ টিভি চেনেলত ওলোৱা ভিডিঅ'টো মই আপোনালোকক দেখুৱালো আন বহুতত ওলাইছে নিউজ লাইভত খুব প্ৰমিনেন্টলি ওলাইছে সেইকাৰণে হেতু আপোনালোকক দেখুৱালো আৰু এটা ভিডিঅ' আপোনালোকক দেখুৱাও একে ভিডিঅ' এটো এটো সত্য দা ট্ৰুথ বুলি যেটো পোৰ্টেল আছে তাত ওলাইছিলে এনেকুৱা আৰু বহুতত ওলাইছে এটো এটা অতি গৰিহণাযোগ্য কাম ৰাজনীতি কৰিবৰ কাৰণে অজস্ৰ ঠাই আছে ৰাজনীতি কৰিবৰ কাৰণে অজস্ৰ বিষয় আছে আমাৰ প্ৰিয় শিল্পী ৰাইজৰ মৰমৰ শিল্পী গণকণ্ঠ বুলি যাক মানুহে কবলৈ আৰম্ভ কৰিছে আমি অনুভৱ কৰো তেখেত সুধা কণ্ঠৰ পিছত গণকণ্ঠ তেখেত সেইগৰাকী গণকণ্ঠ শিল্পীৰ সমাধিস্থল যাক আমি জুবিন ক্ষেত্ৰ বুলি কৈছো তাত গৈ কোনেও ৰাজনৈতিক কাম কৰক এনেকুৱা ধৰণৰ চিঞৰ বাখৰ হুলস্থুল কৰক কিন্তু কোনেও নিবিচাৰে এটোক আমি গৰিহণা দিছো কিন্তু যেহেতু আমি এটা ৰাজনৈতিক দল আমি বিভিন্ন বিষয় চালিজাৰি চাব লাগে পৰ্যালোচনা কৰাটো আমাৰ কাম আমাৰ দায়িত্বৰ ভিতৰত পৰে গতিকে আমি অলপমান অনুসন্ধান কৰিবলৈ চেষ্টা কৰিলো যে এই কামটো কোনে কৰিছে তাৰ আগতে আপোনালোকক আৰু এটা কথা কৈ দিওঁ যে
যেতিয়া সেই ঘটনাটো ঘটিল যোৱা পৰখি তাত কেইজনমান মানুহে এনেকুৱা ধৰণৰ এই জুই জ্বলিছে জ্বলিবই কিবা কিবি এনেকুৱা ধৰণৰ শ্লোগান দিলে আৰু তাৰ পিছত দেখিলো নিউজ লাইভৰ বাতৰিটো আপোনালোকক দেখুৱালো ভিডিঅ'টো ট্ৰুথৰ ভিডিঅ'টো আপোনালোকক দেখুৱালো অন্যান্য ক'বাত এনেকুৱা ভিডিঅ' ওলাইছে দেখিলো বিজেপি দলে অফিচিয়ালি এখন প্ৰেছ কনফাৰেন্স আয়োজন কৰিছে এইখন বিজেপি দলৰ অফিচিয়াল প্ৰেছ কনফাৰেন্সৰ আমাৰ জুবিন ক্ষেত্ৰ সোণাপুৰৰ যে জুবিন ক্ষেত্ৰ যে পবিত্ৰ ক্ষেত্ৰ এই পবিত্ৰ ক্ষেত্ৰত যোৱাকালি আমি বহু ভিডিঅ' আপোনালোকে সকলোৱে পাইছে যে যোৱাকালি একাংশ মিয়াই সেই সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পবিত্ৰতা বিনষ্ট কৰি চৰকাৰৰ বিৰুদ্ধে আন্দোলনস্থলী হিচাপে ব্যৱহাৰ কৰিবলৈ কৰাৰ ভিডিঅ' আপোনালোকৰ ওচৰত আছে সোশ্যাল মিডিয়াত আছে গতিকে মই গোটেই ভিডিঅ'টো বজাই আপোনালোকৰ সময় নষ্ট কৰিব খোজা নাই দেখিলো বিজেপি দলে আনুষ্ঠানিকভাৱে তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপোনালোকে মন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ সোশ্যাল মিডিয়াৰ পোষ্ট চাব ফেসবুকৰ পোষ্ট চাব মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই সেই ভিডিঅ'টো শ্বেয়াৰ কৰিছে আন বহুতে কৰিছে এগৰাকী সাংবাদিক দেখিলো তেখেতৰ সোশ্যাল মিডিয়াত তেখেতৰ পৰিচয় দেখিলো তেখেত এগৰাকী সাংবাদিক কোনোবা এটা টিভি কোনোবা এটা বাতৰি কাকতৰ কোনোবা এখন বাতৰি কাকতৰ তেখেত এডিটৰ ইন চিফ মণিকুন্তল শইকীয়া তেখেতৰো পোষ্ট দেখিলো আন বহুত মানুহ বিজেপি ইকোসিস্টেমৰ মানে মণিকুন্তল শইকীয়া বুলি যিগৰাকী সাংবাদিকৰ নাম মই কেৱল উদাহৰণ হিচাপে উচ্চাৰণ কৰিছো এনেকুৱা অসংখ্য ব্যক্তি আছে যিসকল শইকীয়া ডাঙৰীয়া যাৰ কথা মই কলো তেখেতৰ সোশ্যাল মিডিয়াৰ পোষ্টবোৰ আপোনালোকে চাব মুকলিকৈ বিজেপি দল আৰু বিজেপি দলৰ চৰকাৰক সমৰ্থন সহযোগিতা আৰু প্ৰশংসা কৰা এটা এগৰাকী ব্যক্তি তেখেত আৰু এনেকুৱা অজস্ৰ ব্যক্তি আছে বিজেপি ইকোসিস্টেমত যিমান মানুহ আছে বিজেপি ইকোসিস্টেমৰ যিসকল যিবোৰ টিভি চেনেল বা পোৰ্টেল আছে তেওঁলোকে এই বাতৰিটো আৰু এই ভিডিঅ'টো খুব বহলভাৱে প্ৰচাৰ কৰিছে আৰু তেওঁলোকে কৈছে যে জুবিন ক্ষেত্ৰত আহি কোনে ৰাজনীতি কৰিছে সেইকাৰণে এটা ৰাজনৈতিক দল হিচাপে আমি আমাৰ এইটো দায়িত্ব বুলি অনুভৱ কৰিলো যে আসলতে এই ৰাজনৈতিক পৰিক্ৰমা যেটো চলি আছে এটো কোনে কৰিছে তেতিয়া আমি যেতিয়া অনুসন্ধান কৰি আমি কেইটামান বৰ আচৰিত চিন্তা উদ্ৰেককাৰী বিস্ফোৰক সন্দেহজনক তথ্যৰ আমি সন্ধান লাভ কৰিলো আপোনালোকক মই এটা ভিডিঅ' দেখুৱাও এই ভিডিঅ'টো চালে আপোনালোকে গম পাই যাব ভিডিঅ'টো থাকি গ'ল মোৰ মোবাইলত মোৰ মোবাইলৰ পৰা ভিডিঅ'টো ল'ব লাগিব এইটো ভিডিঅ' সৰি এইটো ভিডিঅ' আপোনালোকক দেখাম ৰ'ব মই অকণমান পোহৰটো বঢ়াই নিদিলে আপোনালোকৰ তাৰ পৰা চাবলৈ অসুবিধা হ'ব পাৰে এই ভিডিঅ'টো মই আপোনালোকক দি দিম এতিয়া মই এগৰাকী ব্যক্তি আপোনালোকক দেখুৱাও অকণমান ভিডিঅ'টো মই বেকত আনিব লাগিব এই মানুহজন চাওক আপোনালোকে দেখা পাইছেনে বাৰু আপোনালোকক মই ভিডিঅ'টো দি দিম অৰিজিনেল ভিডিঅ'টো আমাৰ লগত আছে এইটো মই আপোনালোকক দি দিম ইতিমধ্যে মই যেটো নিউজ লাইভৰ ভিডিঅ' দেখুৱালো মই যেটো ট্ৰুথৰ ভিডিঅ' দেখুৱালো বা অন্যান্য যিবোৰ ভিডিঅ' সোশ্যাল মিডিয়া বা মেইনষ্ট্ৰীম মিডিয়াত ওলাই আছে সেই ভিডিঅ'টোৰে মানুহবোৰৰ মুখবোৰ ওপৰৰ পৰা দেখুৱাইছে তলৰ পৰা দেখুৱা নাই এই ভিডিঅ'টো তলত কোন বহি আছে পিছফালৰ পৰা লোৱা এটা ভিডিঅ' এই ভিডিঅ'টো মই আপোনালোকক দেখুৱাই আছো এই ভিডিঅ'টোত এই মানুহজন
যাৰ মুখত কাঁহটো মাৰি দিয়া আছে তেখেতৰ নাম হৈছে বাবুল আলী হাজৰিকা আমি যিমানখিনি খবৰ পালো তেখেতৰ নামটো হৈছে বাবুল আলী হাজৰিকা তেখেত গোলাঘাটৰ মানুহ তেখেত আমসু খিলঞ্জিয়া বুলি এটা সংগঠনৰ মুখ্য সাংগঠনিক সম্পাদক সোশ্যাল মিডিয়াত তেখেতৰ প্ৰফাইল আছে পেজ আছে থাকে আপোনালোকে কনফাৰ্ম কৰি হ'ব তেখেত সোশ্যাল মিডিয়াত এগৰাকী এক্টিভ ব্যক্তি তেখেতৰ নামটো হৈছে বাবুল আলী হাজৰিকা আমসু খিলঞ্জিয়া বুলি এটা সংগঠন আছে এই সংগঠনটো আমসু বুলি যিটো সংগঠন আছে তেওঁলোকৰ বহুকেইটা ভাগ আছে সেই ভাগ মানে অৰিজিনেল মূল আমসুৰ পৰা ফাটি গৈ পেলাই গোলাঘাটত তেওঁলোকে এই সংগঠনটো বনাইছিলে আৰু এই মানুহজন হৈছে বাবুল আলী হাজৰিকা সেই সংগঠনটোৰ মুখ্য সাংগঠনিক সম্পাদক এটা বাবুল আলী হাজৰিকা কোন যদি এই প্ৰশ্নটো আপোনালোকে উত্তৰ বিচাৰে অনুসন্ধান কৰে তেতিয়াহলে আপোনালোকক মই কেইখনমান ফটো দেখুৱাব লাগিব এই মানুহজনৰ নাম হৈছে বাবুল আলী হাজৰিকা এখেতৰ লগত এইগৰাকী ব্যক্তি হৈছে বিধায়ক মাননীয় বিধায়ক শ্ৰী বিশ্বজিৎ ফুকন ডাঙৰীয়া সৰু পথাৰৰ বিধায়ক আপোনালোকে নিশ্চয় চিনি পায় বিজেপি দলৰ সৰু পথাৰৰ বিধায়ক এপেক্স বেংকৰ তেখেত অধ্যক্ষ মুখ্যমন্ত্ৰী মহোদয়ৰ ঘনিষ্ঠ ব্যক্তি তাৰ লগত এইগৰাকী থিয় হৈ আছে মন্ত্ৰী মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া এইগৰাকী অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বেলেগ এখন ফটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইগৰাকী আপোনালোকে ধৰিব পাৰিছেনে মাননীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া আৰু এইজন হৈছে বাবুল আলী হাজৰিকা মই যদি আপোনালোকক আৰু ভিডিঅ' দেখুৱাওঁ আৰু ফটো দেখুৱাওঁ এইখন চাওক এইজন বাবুল আলী হাজৰিকা এইজন বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া এইজন মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া এতিয়া আপোনালোকক মই এটা ভিডিঅ' দেখুৱাওঁ এই যিটো সংগঠন এই গোটেই সংগঠনটো এই কামটোত জড়িত হৈ আছে বুলি আমি ক'ব খোজা নাই এইটো সংগঠনটোৰ সভাপতিগৰাকীয়ে নেতৃত্বই স্পষ্টীকৰণ দিব কিন্তু এটা ভিডিঅ' আপোনালোকক দেখুৱাওঁ এই যিটো ভিডিঅ' মই আপোনালোকক দেখুৱাই আছো এইটো 2023 চনৰ 7 জানুৱাৰীৰ ভিডিঅ' এইটো গোলাঘাটৰ ভিডিঅ' আমসু খিলঞ্জিয়া বুলি সংগঠনটো সেইদিনাখন গঠন হৈছিল তেখেতসকলৰ জাতীয় অভিৱৰ্তন আছিল এয়া তেখেতসকলৰ আদৰণি তোৰণ এইটো অসমৰ খিলঞ্জিয়া সংখ্যালঘু ৰাইজৰ উদ্যোগত জাতীয় অভিৱৰ্তন আপোনালোকে চাব 7 জানুৱাৰী 2023 সতী সাধনী ক্ষেত্ৰ গোলাঘাট তাত অনুষ্ঠিত হৈছিল সেই সভাখনত এই ভিডিঅ'টো আপোনালোকক দি দিম আপোনালোকে চাই ল'ব এইখন সভা এই সভাখনত সভাৰ মঞ্চত যিসকল ব্যক্তি বহি আছে এইগৰাকী ব্যক্তি হৈছে বিশ্বজিৎ ফুকন ডাঙৰীয়া বিজেপি দলৰ মাননীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া আন মানুহ আছে যিসকলৰ বিজেপিৰ লগত সম্পৰ্ক থকা মানুহ আছে ইয়াত আপোনালোক অনুসন্ধানমূলক সাংবাদিকতা কৰা মানুহ বহুত আপোনালোকৰ মাজত আছে আপোনালোকে অনুসন্ধান কৰিব আৰু আমি কোৱা কথাখিনিৰ সত্যাসত্য আপোনালোকে নিজে নিৰূপণ কৰিব এতিয়া আমাৰ প্ৰশ্নটো হৈছে যে মাননীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ লগত এই বাবুল আলী হাজৰিকাৰ কি সম্পৰ্ক এই সংগঠনটোৰ লগত যিটো সংগঠনৰ মানুহে আহি তাত স্লোগান দিলে মাননীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ লগত তেখেতসকলৰ কি সম্পৰ্ক
আপোনালোকক মই আৰু এজন মানুহৰ ফটো দেখুৱাম এইজন মানুহ তেখেতৰ নামটো হৈছে তৌফিল আহমেদ উৰফে পাপু তেখেতৰ ঘৰ বাতিপুৰীয়া নাহৰণিত গোলাঘাট জিলাৰ বাতিপুৰীয়া গাঁৱত এই যে স্লোগান দি থকা মানুহ এই স্লোগান দিয়া মানুহৰ মাজত তেখেতো এজন আৰু তেখেত হৈছে আমচু খিলঞ্জিয়াৰ গোলাঘাট জিলাৰ সভাপতি সাধাৰণ সম্পাদক আমি যিমানখিনিলৈকে তথ্য সংগ্ৰহ কৰিছোঁ সেইমতে তেখেত আমচু খিলঞ্জিয়াৰ গোলাঘাট জিলাৰ সাধাৰণ সম্পাদক এতিয়া আমাৰ মনত অহা প্ৰশ্নটো হ'ল যোৱা পৰহি যিটো ঘটনা জুবিন ক্ষেত্ৰত ঘটিল যাক বিজেপিৰ নেতাসকলে বিজেপিমুখী বিজেপিপন্থী সাংবাদিকসকলে বিজেপিপন্থী নিউজ আৰু পৰ্টেল চেনেলবোৰে ব্যাপকভাৱে প্ৰচাৰ কৰি গোটেই প্ৰক্ৰিয়াটোক এটা সাম্প্ৰদায়িক ৰং দিব খুজিছে এই ঘটনাটোৰ লগত বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ কিবা সম্পৰ্ক আছে নে নাই বিজেপি দলৰ কিবা সম্পৰ্ক আছে নে নাই এই ঘটনাটো যেটো ঘটিল এটো বিজেপি দলৰ দ্বাৰা স্পন্সৰ্ড হয় নেকি এই প্ৰশ্নটোৰ উত্তৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী বিজেপি দলৰ মাননীয় সভাপতি আৰু মাননীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই দিয়া উচিত কাৰণ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ও জুবিন গাৰ্গৰ নকল অনুৰাগী বুলি কিছুমান মানুহক ইংগিত কৰি জুবিন গাৰ্গক ন্যায় প্ৰদানৰ সমগ্ৰ প্ৰক্ৰিয়াটোক এটা সাম্প্ৰদায়িক ৰং দিব খোজাৰ কথা আপোনালোকে নিশ্চয় জানে আপোনালোকে দেখি আছে এই কথাখিনি আপোনালোকৰ জৰিয়তে ৰাইজৰ আদালতত উপস্থাপন কৰিলো আমি ভাবো ইয়াৰ এটা নিৰপেক্ষ তদন্ত হোৱা উচিত আৰু জুবিন গাৰ্গক ন্যায় প্ৰদানৰ এই গোটেই প্ৰক্ৰিয়াটোক সাম্প্ৰদায়িক ৰং দিব খোজাৰ এই যেটো প্ৰচেষ্টা সেইটো বিজেপি দলৰ দ্বাৰা স্পন্সৰ্ড হয় নে নহয় এই কথাটো অনুসন্ধান কৰি উলিওৱাৰ প্ৰয়োজন আছে এইখিনি আজি আমাৰ আপোনালোকৰ আগত দিব লগা বক্তব্য আমি ভাবো বিজেপি দল অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু তেখেতৰ সহযোগীসকল হতাশ হৈছে তেওঁলোকে জানিছে যে তেওঁলোকৰ সান্দহ খোৱা বালি তল গ'ল তেখেতসকলৰ মুখা খুল খালে তেখেতসকলে ৰাইজৰ আস্থা হেৰুৱাইছে তেখেতসকলে ৰাইজৰ অবিশ্বাসৰ পাত্ৰ হৈছে ৰাইজে তেখেতসকলক বিশ্বাস কৰা নাই আৰু সেই কাৰণে দিক বিভ্ৰান্ত হৈ মানসিকভাৱে অস্থিৰ হৈ তেওঁলোকে এনেকুৱা ধৰণৰ ষড়যন্ত্ৰমূলক কামত লিপ্ত হৈছে ইয়াৰ উত্তৰ তেখেতসকলক ৰাইজে দিব কাৰণ বিটিচিত আপোনালোকে নিজে জানে আপোনালোকে বাতৰি কৰিছে বিটিচিত 29খন নিৰ্বাচনী সভা কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বিজেপিৰ কাৰণে 39খন সভা কৰি মাত্ৰ 5খন আসন আনিবলৈহে সক্ষম হ'ল বিজেপি দল বিটিচি নিৰ্বাচনত ব্যাপকভাৱে পৰাস্ত হ'ল মুখ ঠেকেচা খালে আপোনালোকৰ নিৰ্বাচন আপোনালোক সাংবাদিকসকলৰ নিৰ্বাচন গুৱাহাটী প্ৰেছ ক্লাবৰ যোৱাকালি হৈ যোৱা নিৰ্বাচনত কথাটো যদিও ৰাজহুৱাকৈ আলোচনা হোৱা নাই আপোনালোকে বাতৰি পৰিবেশন কৰা নাই কিন্তু তলে তলেটো খবৰবোৰ ওলাই থাকে বিজেপি বা দিছপুৰীয়া সকলে প্ৰক্ষেপ কৰা সকলো প্ৰাৰ্থী পৰাজিত হৈছে আৰু আপোনালোক সাংবাদিকসকলে প্ৰমাণ কৰি দিলে কালি যে এমুঠিমান সাংবাদিকক বাদ দি অসমৰ বাকি সকলো সাংবাদিক স্বাভিমানী তেওঁলোক ক্ষমতাৰ হাতৰ পুতলা নহয় তেওঁলোকে নিজৰ বিবেকক ব্যৱহাৰ কৰিবলৈ জানে উপযুক্ত ধৰণে কোত কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু সেইটো কালি আপোনালোক সাংবাদিকসকলে কৰি দেখুৱালে তাৰ কাৰণে কালি যিসকল গুৱাহাটী প্ৰেছ ক্লাবৰ বিভিন্ন পদত সভাপতিৰ পৰা আৰম্ভ কৰি একেবাৰে সদস্য পদলৈকে সকলোকে আমি অভিনন্দন জনাইছো আৰু সকলো সাংবাদিকক ধন্যবাদ জনাইছো শুভেচ্ছা জনাইছো যে আপোনালোকেও কালি এটা বৰ ধুনীয়া বাৰ্তা দিলে যে এই দেশ এই ৰাজ্য এই সমাজ এই বৌদ্ধিক চিন্তা চেতনা এটো দিছপুৰৰ বহতিয়া নহয় তেওঁলোকে দিছপুৰৰ বহতিয়া কৰিব নোৱাৰে আৰু সেই কাৰণে আকৌ কৈছো
তেওঁলোকে মানসিক প্ৰকৃত যিটো সন্তুলন সেইটো হেৰুৱাই পেলাইছে আৰু দিক বিভ্ৰান্ত হৈ য'তে ত'তে তেওঁলোকে এতিয়া খুন্দিয়াই ফুৰিছে আপোনালোকৰ জৰিয়তে এই কথাখিনি আজি ৰাইজৰ আদালতত উপস্থাপন কৰিলোঁ আৰু আশা কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ সভাপতিয়ে এই প্ৰশ্নৰ উত্তৰ দিব যে জুবিন গাৰ্গ ডাঙৰীয়াক ৰাজনৈতিক প্ৰয়োজনত ব্যৱহাৰ কৰি জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় প্ৰদানৰ প্ৰক্ৰিয়াটোক ৰাজনৈতিক প্ৰয়োজনত ব্যৱহাৰ কৰি ৰাজনীতিত ব্যৱহাৰ কৰি তেওঁলোকে যিটো গৰ্হিত কাম কৰি আছে তাৰেই এই যিটো ঘটনা যোৱা পৰহি ঘটি গ'ল এইটো তাৰ অংশত তেওঁলোক জড়িত হৈ আছে নে নাই এই প্ৰশ্নৰ উত্তৰ তেওঁলোকে দিয়া উচিত মই আৰম্ভণিত এটা ভুল কাম কৰি পেলালোঁ চিনাকি পৰ্বটো হোৱাই নাই মোৰ লগত আছে আমাৰ দলৰ মাননীয় সম্পাদক গিৰিন তালুকদাৰ ডাঙৰীয়া মই তালুকদাৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ দাদা কিবা ক'ব নেকি আপোনালোকৰ কিবা প্ৰশ্ন আছে যদি সুধিব পাৰে হয় ইতিমধ্যে যিসকল দল প্ৰতিবাদ কৰিছিল আমি দেখিছোঁ অভিযোগক গ্ৰেপ্তাৰ কৰিছে দলক গ্ৰেপ্তাৰ কৰিছে ন্যায়ালয়ে তেওঁলোকে প্ৰতিবাদ কৰিছে হয় কিন্তু এতিয়া বিজেপি এখন নতুন যুদ্ধ নাটিকা কৰিছে নেকি যে তেওঁলোকে ন্যায় বিচাৰি চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ কৰিব লগা পৰিস্থিতি তাকে কৈছোঁ কালি এই কথাটো আমি মন কৰিছোঁ যে বিজেপি দলে নলবাৰীত যিটো প্ৰতিবাদী কাৰ্যসূচী কৰিলে আমি জানো ভাৰতবৰ্ষৰ ইতিহাস ভাৰতবৰ্ষৰ ঐতিহ্য ভাৰতবৰ্ষৰ পৰম্পৰা আৰু সাংবিধানিক বিধি ব্যৱস্থা এইটো যে শাসক দলে শাসন কৰে ৰাইজে শাসক দলক প্ৰশ্ন কৰে শাসক দল আৰু চৰকাৰৰ মাজততো বৰ বেছি পাৰ্থক্য নাই শাসক দলেতো মুখ্যমন্ত্ৰীজনক কোন মুখ্যমন্ত্ৰী হ'ব শাসক দলৰ বিধায়কসকলেহে নিৰ্বাচন কৰি পঠিয়াইছে তেওঁলোকৰ মানুহে এতিয়া বিজেপি দলেই যোন শাসনত আছে তেওঁলোকে একো চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে এতিয়া ক'ত মৰে মৰক হাঁহিয়তৰ পাত্ৰ হৈছে হাস্যাস্পদ সেইটো ৰাইজে বিচাৰ কৰিব কিন্তু আজি যিটো কথা আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ সেইটো মূল বিষয় সেইটো আমি আপোনালোকৰ জৰিয়তে ৰাইজৰ আদালতত উপস্থাপন কৰিলোঁ হয় আৰু পবিত্ৰ মাৰ্ঘেৰিটা কিন্তু ৰাজ্যিক কেবিনেট মন্ত্ৰী হয় তাৰপিছত তেওঁলোকে জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰিব ছিংগাপুৰৰ যিটো অনুষ্ঠান নৰ্থ ইষ্ট ফেষ্টিভেল তাৰ যিটো বিজ্ঞাপন তাৰ যিটো ইনভাইটেশ্যন লেটাৰ আপোনালোকে নিশ্চয় পাইছে তাত ওপৰত লিখা আছে যে হাই কমিশ্যন অফ ইণ্ডিয়া ইন ছিংগাপুৰ প্ৰেজেন্টছ নৰ্থ ইষ্ট ফেষ্টিভেল তাৰ মানে এই গোটেই প্ৰগ্ৰামটোৰ স্পন্সৰ আৰু উদ্যোক্তা হৈছে হাই কমিশ্যন ছিংগাপুৰ ভাৰতীয় হাই কমিশ্যন ছিংগাপুৰ ভাৰতীয় হাই কমিশ্যন ভাৰতবৰ্ষৰ মিনিষ্ট্ৰী অফ ফৰেইন এফেয়াৰ্ছৰ অন্তৰ্গত মিনিষ্ট্ৰী অফ ফৰেইন এফেয়াৰ্ছৰ এপ্ৰুভেল নোহোৱাকৈ এনেকুৱা এটা কাম হাই কমিশ্যনে কৰিব নোৱাৰে মিনিষ্ট্ৰী অফ ফৰেইন এফেয়াৰ্ছৰ ৰাজ্যিক মন্ত্ৰী কোন পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া পবিত্ৰ মাৰ্ঘেৰিটা কোন জুবিন গাৰ্গৰ পুৰণি বন্ধু এটা সময়ৰ জুবিন গাৰ্গৰ মেনেজাৰ আজি সিদ্ধাৰ্থ শৰ্মা যেনেকৈ যিটো পদত আছিল জুবিন গাৰ্গৰ সেই মেনেজাৰ পদত এটা সময়ত পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আছিল তাৰ মানে আমি এনেকৈ কথাটো ক'ব পাৰোঁ যে সেই অনুষ্ঠানটোৰ পবিত্ৰ মাৰ্ঘেৰিটাও এজন আয়োজক কাৰণ তেওঁৰ বিভাগে এইটো আয়োজন কৰিছে আৰু যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে তেওঁ অৱগত নোহোৱাকৈ হাই কমিশ্যনে নিঃসন্দেহে এইটো কাম নকৰে এতিয়া এটা বিড়ম্বনা চাওক যে নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰা শ্যামকানু মহন্ত জেলত আছে অথচ সেই অনুষ্ঠানটো আয়োজন কৰা বিভাগৰ মন্ত্ৰী যাৰ অনুমোদন ক্ৰমে নৰ্থ ইষ্ট ফেষ্টিভেল হৈছে তেওঁ কিন্তু কালি নলবাৰীত প্ৰতিবাদ কৰি আছে বিড়ম্বনা চাওক গতিকে চৰকাৰৰ স্বৰূপ বিজেপি দলক জুবিন গাৰ্গ ডাঙৰীয়াই বটলা পাৰ্টি বুলি কৈ গৈছিলে আৰু বিজেপিক ভোট দিব নালাগে বুলি কৈছিলে বিজেপিক ভোট নিদিব সেইকাৰণে তেওঁলোক বিভ্ৰান্ত হৈছে সেইকাৰণে তেওঁলোক মানসিক সন্তুলন হেৰুৱাইছে সেইকাৰণে তেওঁলোক অস্থিৰ হৈছে কাৰণ জুবিন গাৰ্গ থকা হ'লে তেওঁলোকৰ অৱস্থা থকা সৰকা কৰি দিলেহেঁতেন আমি সেইকাৰণে ভাবোঁ
যে জুবিন গাৰ্গৰ কাৰণে ন্যায় লাগে বুলি যিটো কথা এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকোঁতে বিজেপিৰ চৰকাৰ হৈ থাকোঁতে এই ন্যায় প্ৰকৃত ন্যায় আমি আশা কৰা নাই এটা সম্ভৱ নহয় তেওঁলোকে নিদি আমি দেখি আছো এইখিনি আপোনালোকক কোনো বেছি দীঘলীয়া নকৰোঁ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু কিবা প্ৰশ্ন আছে যদি নহ'লে সামৰিম আৰু ঠিক আছে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ